গৌৰৱ গগৈ কৈছে যে অখিল গগৈৰ স্থিতি নাই। অখিল গগৈৰ স্থিতিটো খুব স্থিৰ। এমপি ইলেকশ্যনত আমাক চিট নিদিয়াৰ পাছতো আমি কংগ্ৰেছ দলক জিকালো, গৌৰৱ গগৈক জিকালো। কংগ্ৰেছেহে এমপি ইলেকশ্যনত অখিল গগৈৰ পৰা ৰাইজৰ দলৰ পৰা সহায় লৈছে, জাতীয় পৰিষদৰ পৰা সহায় লৈছে। তাৰ পাছৰে আকৌ উপ নিৰ্বাচনটোত তেওঁলোকে লাভ পাৰি দিছে। আমাক 5খন বিধানসভাৰ উপ নিৰ্বাচনত গৌৰৱ গগৈয়ে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী দলবিলাকক নিদিব লাগে বুলি তেওঁ হাতে মূৰে কাঢ়িবলৈ আৰম্ভ কৰিলে। গৌৰৱ গগৈ ভাবিলে যে মই নিজে চিফ মিনিষ্টাৰ হৈ যাওঁ, বেলেগ হ'ব নালাগে। আকৌ পঞ্চায়ত নিৰ্বাচনতো তেওঁলোকে লাট পাৰি দিছে। কংগ্ৰেছৰ যিটো অস্থিৰতা, সেই অস্থিৰতাক সমালোচনা কৰাৰ কাৰণে গৌৰৱ গগৈয়ে আমাক অস্থিৰ বুলি ক'ব খুজিছে। আকৌ এইবাৰ পঞ্চায়ত নিৰ্বাচনতো একেলগতে নেখেলা। কেলে নেখেলা এইটোকে কথা কোৱাচোন। তোমালোকে কিয় নেখেলা? যুক্তিটো দিয়া না ভাই। চিটবিলাক বিক্ৰী কৰিবৰ কাৰণে নহয় জানো? সংখ্যালঘু চিট, মুছলমান চিটবিলাক বিক্ৰী কৰি টকা পায়। আমি যদি একেলগতে খেলো, আমাক কেইটামান চিট দিব লাগিব কাৰণে টকাটো কমিব। সেইকাৰণে কংগ্ৰেছে আমাৰ লগত বুজাবুজি নকৰে। আমি জনামতে পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছে এইকাৰণে একেলগতে নুখেলে যে পঞ্চায়ত নিৰ্বাচনত যদি ৰাইজৰ দলৰ স্থিতি ভাল হয়, তেতিয়াহ'লে ৰাইজৰ দলক বেছি আসন এৰি দিব লাগিব আগন্তুক বিধানসভা নিৰ্বাচন। তাৰমানে বিজেপি কংগ্ৰেছ দলৰ শত্ৰু নহয়। কংগ্ৰেছ দলৰ শত্ৰু হ'ল ৰাইজৰ দল, কংগ্ৰেছ দলৰ শত্ৰু হ'ল অসম জাতীয় পৰিষদ, কংগ্ৰেছ দলৰ শত্ৰু হ'ল বামপন্থী দলবিলাক। গতিকে আমি স্পষ্ট ভাষাত কৈ দিছো যে গৌৰৱ গগৈ কোৱাৰ দৰে অখিল গগৈ অস্থিৰ নহয়, বৰং কংগ্ৰেছ দল অস্থিৰ, গৌৰৱ গগৈ অস্থিৰ, ভূপেন বৰা অস্থিৰ। একচুৱেলি গৌৰৱ গগৈ কালি কোৱা কথাটো মই শুনিছো বাৰু দেই, আজি বাতৰি কাগজত পঢ়িছো যে গৌৰৱ গগৈ কৈছে যে অখিল গগৈৰ স্থিতি নাই। অখিল গগৈৰ স্থিতিটো খুব স্থিৰ। অখিল গগৈ বিজেপিক হৰুৱাব খোজে আৰু সেইকাৰণে এমপি ইলেকশ্যনত আমাক চিট নিদিয়াৰ পাছতো আমি কংগ্ৰেছ দলক জিকালো, গৌৰৱ গগৈক জিকালো। গৌৰৱ গগৈক জিকোৱাৰ পাছত আমাৰ ফলাফলটো কি পালো? আমি ফলাফলটো পালো যে 5খন বিধানসভাৰ উপ নিৰ্বাচনত গৌৰৱ গগৈয়ে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী দলবিলাকক নিদিব লাগে বুলি তেওঁ হাতে মূৰে কাঢ়িবলৈ আৰম্ভ কৰিলে। গৌৰৱ গগৈ ভাবিলে যে মই নিজে চিফ মিনিষ্টাৰ হৈ যাওঁ, বেলেগ হ'ব নালাগে। গতিকে তেওঁ বিহালীত কোনো পৰ্যায়ত কাকো চিট এৰিব নোখোজিলে। অখিল গগৈয়ে গৌৰৱ গগৈক জিকাবৰ কাৰণেও লাগি দিছে আৰু অখিল গগৈয়ে তাৰ পিছত পঞ্চায়ত ইলেকশ্যনতো একেলগতে কংগ্ৰেছৰ লগত ইলেকশ্যন খেলিবৰ কাৰণে সন্মতি প্ৰকাশ কৰি একেলগে বুজাবুজি কৰিবৰ কাৰণে আলোচনা কৰিছে। কংগ্ৰেছেহে এমপি ইলেকশ্যনত অখিল গগৈৰ পৰা ৰাইজৰ দলৰ পৰা সহায় লৈছে, জাতীয় পৰিষদৰ পৰা সহায় লৈছে। তাৰ পাছৰে আকৌ উপ নিৰ্বাচনটোত তেওঁলোকে লাভ পাৰি দিছে। আমাক আকৌ পঞ্চায়ত নিৰ্বাচনতো তেওঁলোকে লাভ পাৰি দিছে। গতিকে অস্থিৰতা গৌৰৱ গগৈ নে অস্থিৰতা অখিল গগৈ? ৰাজনৈতিকভাৱে আমি অস্থিৰ কোনো পৰ্যায় হোৱা নাই, কিন্তু কংগ্ৰেছৰ যিটো অস্থিৰতা, সেই অস্থিৰতাক সমালোচনা কৰাৰ কাৰণে গৌৰৱ গগৈ আমাক অস্থিৰ বুলি ক'ব খুজিছে। আমি গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ অস্থিৰতাক সমালোচনা কৰিছো যে তোমালোকক যদি আমি এমপি ইলেকশ্যনত সহায় কৰিব পাৰো, তেতিয়াহ'লে তোমালোকে উপ নিৰ্বাচনত একেলগে ইলেকশ্যনটো কিয় নেখেলা? উপ নিৰ্বাচনটো তোমালোকে একেলগতে নেখেলা, আকৌ এইবাৰ পঞ্চায়ত নিৰ্বাচনতো একেলগতে নেখেলা। কেলে নেখেলা এইটোকে কথা কোৱাচোন, বেলেগ কথা ক'ব নালাগে। আমিতো পঞ্চায়ত ইলেকশ্যনত একেলগে খেলিম বুলি কৈছো, তোমালোকে কিয় নেখেলা? যুক্তিটো দিয়া না ভাই। আমি জনামতে পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছে এইকাৰণে একেলগতে নুখেলে যে পঞ্চায়ত নিৰ্বাচনত যদি ৰাইজৰ দলৰ স্থিতি ভাল হয়, তেতিয়াহ'লে ৰাইজৰ দলক বেছি আসন এৰি দিব লাগিব আগন্তুক বিধানসভা নিৰ্বাচন। যদি এইটোৱে যুক্তি হয়, তাৰমানে বিজেপি কংগ্ৰেছ দলৰ শত্ৰু নহয়। কংগ্ৰেছ দলৰ শত্ৰু হ'ল ৰাইজৰ দল, কংগ্ৰেছ দলৰ শত্ৰু হ'ল অসম জাতীয় পৰিষদ, কংগ্ৰেছ দলৰ শত্ৰু হ'ল বামপন্থী দলবিলাক, যিবিলাকে তেওঁলোকৰ লগত একেলগে খেলিব খোজে। তেওঁলোকক বেছি আসন এৰি দিব লাগে বুলি তেওঁলোকে আগৰ পৰা আমাক চিপৰাং মাৰে। গতিকে তেওঁলোকৰ আদৰ্শগতভাৱে বিজেপিক বিৰোধিতা নকৰে। গতিকে আমি স্পষ্ট ভাষাত কৈ দিছো যে গৌৰৱ গগৈ কোৱাৰ দৰে অখিল গগৈ অস্থিৰ নহয়, বৰং কংগ্ৰেছ দল অস্থিৰ, গৌৰৱ গগৈ অস্থিৰ, ভূপেন বৰা অস্থিৰ। এমপি ইলেকশ্যনত আমাৰ সহায় লাগে, কিন্তু তেওঁলোকে উপ নিৰ্বাচনত আমাৰ সহায় দিব নোখোজে। উপ নিৰ্বাচনত তেওঁলোকে আমাৰ পৰা আঁতৰি যায়। আকৌ যেতিয়া আমি ক'লো যে নহয় পঞ্চায়ত ইলেকশ্যনত একেলগে খেলো, তেওঁলোকে যে বিধানসভা ইলেকশ্যনতহে একেলগে খেলিম। আৰে তোমালোকৰে অস্থিৰতা, তোমালোকে পঞ্চায়ত ইলেকশ্যনত একেলগে নেখেলা। কেলে নেখেলা? চিটবিলাক বিক্ৰী কৰিবৰ কাৰণে নহয় জানো? সংখ্যালঘু চিট, মুছলমান চিটবিলাক বিক্ৰী কৰি টকা পায়, আৰু টকা পাই কাৰণে আমি যদি একেলগতে খেলো, আমাক কেইটামান চিট দিব লাগিব কাৰণে টকাটো কমিব। সেইকাৰণে কংগ্ৰেছে আমাৰ লগত বুজাবুজি নকৰে। কি কৰো কওক এতিয়া? আমি অস্থিৰ নে গৌৰৱ গগৈ অস্থিৰ? আমি অস্থিৰ নে কংগ্ৰেছ অস্থিৰ? আমি অস্থিৰ নে ভূপেন বৰা অস্থিৰ? আপোনালোকে নিজে লক্ষ্য কৰক।